নমস্কাৰ, মই পাৰ্থ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল আৰু মোৰো ভাল। আজি আপোনালোকক মই দেখুৱাবলৈ আহিছোঁ AC আৰু এইখন মই আজি নিজে আনিছোঁ AC EX 2016 চনৰ। একদম টিপটপ কণ্ডিশ্যনত আছে গাড়ীখন। আপোনাক দেখুৱাম মই গাড়ীখনৰ আপোনাৰ ৰানিং একেবাৰে কম 32,000 চলিছে মালিকৰ ঘৰৰ পৰা, আৰু যোনজনে লৈছিলে সেইজনে বেছি চলাবলৈ নাপালেই আৰু আপোনাৰ বাহিৰত আছে মানুহজন, সেইটো কাৰণে গাড়ীখন বিকিয়া হৈছে। আপোনালোকক দেখুৱাম। 32,000 ৰানিং, একেবাৰে কম চলিছে গাড়ীখন, একদম টিপটপ কণ্ডিশ্যনত আছে। বাহিৰৰ পৰাও দেখুৱাম মই গাড়ীখন। গাড়ী আপোনাৰ বয়স হৈছে, কিন্তু আপোনাৰ তেনেকুৱা পচি মানে তেনেকুৱা ধৰণৰ একো নাই। লুকছটো ধুনীয়া হৈ আছে। আগফালৰ পৰা চাই লওক এবাৰ। আৰু যোৰহাট ৰেজিষ্ট্ৰেশ্যন গাড়ী হয়, নাম্বাৰো চব ধুনীয়া 2999, আৰু এনেকুৱা নাম্বাৰো লৈ ল'ব পাৰিব। এই গ্লাছখন লগাই দিম, গ্লাছখনৰ কাৰণে অলপ বেয়া দেখিছে গাড়ীখন, বহুত বেয়া দেখিছে। মই নিজে বেয়া দেখিছোঁ, আপোনালোকতো বেয়া দেখিব। আৰু গাড়ীখনৰ চব কালাৰ একদম পূৰা অৰিজিনেল পেইণ্টত আছে। ৰ'দ দি আছে অকণ, আৰু ইয়াত গাড়ীখনত আপোনাৰ মেট লগাই থোৱা আছে, চাই লওক এবাৰ। পচি তেনেকুৱা নাই, একো নাই। আৰু এই লকটো বেয়া হৈছে, মই লকটো লগাই দিম আপোনাক। টায়াৰ কণ্ডিশ্যন আপোনাৰ পাছফালৰ দুটা আপোনাৰ 80% আছে, আগফালৰ দুটা 60% আছে। আৰু গাড়ীখন মই আনি আপোনাৰ আগফালৰ ওপৰতো অলপ মামৰ খাই আছিলে, সেইটো কাৰণে ৰং কৰি দিলোঁ। বেক চাইডৰ পৰা চালক গাড়ী, আৰু এনেকুৱা অলপ কাম আছিলে, বডিটো ফাটিছিলে, সেইটো আপোনাৰ কাম কৰি দিলোঁ মই। স্পেয়াৰ টায়াৰটো অকণমান চলিব আৰু যেন তেন, ইমান ঠিক নহয়। আৰু টায়াৰটো চাই লওক পাছফালৰ। আৰু এবাৰ ষ্টাৰ্ট কৰি দেখুৱাই দিওঁ আপোনালোকক। আৱাজটো শুনক গাড়ীখনৰ, আপোনালোকে আৱাজটো শুনিলেই গম পাই যাব। আৱাজটো শুনিলে আপোনালোকে গম পাই যাব গাড়ীখনৰ কেনেকুৱা কি হৈছে। একদম পূৰা ইঞ্জিন চিল হৈছে গাড়ীখনৰ। আৰু কেমেৰামেন মই, আৰু কেমেৰামেন কাৰণে দিগদাৰ হৈ গৈছে। আপোনাক চলাই দেখুৱাই দিওঁ বেয়া ৰাস্তাত। ঐ থাকক দেই, ফোন কৰিব। অলপ বেয়া ৰাস্তাত গাড়ীখন চলাই দেখুৱাইছোঁ আপোনাক। গাড়ীখনৰ অকণ গ্ৰীচিঙৰ কাম আছে, গ্ৰীচিং কৰিব লাগিব, সেইকাৰণে আৱাজ দি আছে পাতিব। আৰু মই গৈ পেলাই ৰখাই আপোনাক দাম কেনেকুৱা কি কৈ আছোঁ। আৰু মই গাড়ীখন চলাই ঘৰ পালোহি, আৰু গাড়ীখনৰ দামটো 1,30,000 টকা লাগে মোক। আপোনালোকক মই গিলাছখন লগাই দিম আৰু এইটো লকটো লগাই দিম, আৰু যোনটো পেপাৰ ফেল আছে, পেপাৰ ফেলটো আপোনালোকে বনাই ল'ব।
আৰু পেপাৰ ফেলটো যদি বনাই ল'ব লগা হয় বনাই দিব লাগে তেতিয়া অলপ ৰেটটো অলপ বেলেগ হ'ব আৰু সেইটোও বেলেগ হ'ব আৰু যদি আপোনালোকক যেনেকৈ যদি গাড়ীখন লাগে আপোনালোকে যদি বনাই লয় তেতিয়া মই 1,30,000 টকাত গাড়ীখন দি দিব পাৰিম আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু ভিডিঅ'বোৰ চাব মোৰ ঠিক আছে আজিলৈ ইমানেই বাই